জীৱন যুদ্ধত হাৰ নমনা পেৰাচাইক্লিষ্ট ৰাকেশ বণিকে পুনৰ জগত জিনাৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিব আৰু এইবাৰ মস্কোৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ চাইকেল যাত্ৰা কৰিব আৰু তেওঁ ক'ৰ পৰা কি উদ্দেশ্যে এই যাত্ৰা আৰম্ভ কৰিব ইয়াৰ লক্ষ্য কি তেওঁৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি ৰাকেশ বণিকৰ বাসগৃহত আছোঁ যে এইবাৰ পুনৰ আপুনি যাত্ৰা আৰম্ভ কৰিছে ক'ৰ পৰা ক'লৈ কি উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিব? পোনপ্ৰথমতে থেংক ইউ ভেৰি মাছ আপোনালোক মোৰ ঘৰত অহাৰ কাৰণে। এইটো ৰাইড মই ষ্টাৰ্ট কৰিম আপোনাৰ মস্কো ৰাছিয়াৰ পৰা আৰু এইটো গুৱাহাটীত শেষ কৰিম। তাৰ এইমটো হৈছে যে অসম টুৰিজিমক প্ৰমোট কৰাৰ লগে লগে আমাৰ যি কলা সংস্কৃতি আছে সেইটো যাতে মই বিদেশত সেই বিদেশী মানুহবোৰক মানে ক'ব পাৰোঁ যাতে তেওঁলোকে আহক আমাৰ অসমত আহি এক্সপ্ল'ৰ কৰক অসমত। বিকজ মই যেতিয়া চাইক্লিং কৰোঁ তেতিয়া বহুত মানুহে মোক চায়। চ' সেইটো ভাবি কিনে যে যদি মানুহবোৰে মোক চায় বা কথাই পাতে মোৰ লগত তেতিয়াহ'লে এটা ভাল মেছেজ কিয় নিদিওঁ তেওঁলোকক। চ' অসমক স্পেচিয়েলি মই টুৰিজিয়ামটোক মানে বিস্তাৰ কৰিবৰ কাৰণে এই যাত্ৰা হাতত লৈছোঁ। তাৰ লগে লগে ইনক্ৰেডিবল ইণ্ডিয়া আছে, ফিট ইণ্ডিয়া মুভমেণ্টছো আছে, তো সেইবোৰৰো প্ৰচাৰ মই কৰিম। এইটো মই আহিম আপোনাৰ মস্কোৰ পৰা মোৰ ফ্লেগ অফ হ'ব ইণ্ডিয়ান এম্বেচিৰ পৰা। তাৰপিছত মই কাজাকিস্তান পাম। কাজান এটা চিটি হয় মানে ৰাছিয়াৰে, সেইটোৰ ওপৰেদি মই কাজাকিস্তান পাম। কাজাকিস্তানৰ পিছত মই কিৰ্গিস্তান পাম। তাৰপিছত মই চাইনাত সোমাম। তাৰ পৰা চাইনাৰ পৰা মই তিব্বতত আহিম। তিব্বতৰ পৰা নেপাল আহিম। নেপালৰ পৰা মই আপোনাৰ ভায়া শিলিগুৰি হৈ কিনে মই গুৱাহাটীত শেষ কৰিম। ভাবিছোঁ 4 মাহত কমপ্লিট হ'ব, কিন্তু একৰ্ডিং টু মোৰ চিটুৱেশ্যন ডেট টাইমৰ কি হ'ব সেইটোৰ হিচাপতহে ডেটটো গম পাম। মইতো ভাবিছোঁ এপ্ৰিলৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকততো মোৰ ওলাবই লাগিব, যিকোনো ইয়াৰ পৰা মই ওলাবই লাগিব। মস্কোৰ পৰা যাত্ৰা মোটামুটি মই 20 তাৰিখ মানে ভাবি থৈছোঁ, এপ্ৰিলৰ 20 তাৰিখ। বিকজ আপোনাৰ মস্কোত আপোনাৰ 18 এপ্ৰিলত বহুত ডাঙৰ এখন মানে অকেশ্যন আছে। লাইক আমাৰ যেনেকুৱা বহাগ বিহু হয় তেনেকুৱা বহাগক লৈ তাতে ডাঙৰ এটা ফেষ্টিভেল আছে আৰু সেইটো মোৰ কাৰণে বহুত বেছি এডভান্টেজ হ'ব যে মই যিটো মেছেজ লৈ যাব বিচাৰি আছোঁ আৰু মোক এটা প্লেটফৰ্ম তাতে দিয়াই হৈছে ইণ্ডিয়ান কমিউনিটিয়ে, যাতে মই তাতে কথা ক'ব পাৰোঁ যে অসমক লৈ বা মই যিটো মেছেজ দিব বিচাৰি আছোঁ। চ' তাতে হাজাৰ হাজাৰ মানুহ হ'ব, মানে স্পেচিয়েলি আমাৰ NRIবোৰ, তো তেওঁলোকৰ লগত প্ৰথম মোৰ মানে ইণ্টাৰেকশ্যন হ'ব। সেইটো কাৰণে 18ৰ আগত মই যাবই লাগিব। যাত্ৰাৰ বাবে কেনেকুৱা ধৰণৰ কিমান খৰচ হ'ব? এপ্ৰক্সলিটো এইটো 15 পৰা 16 লাখ টকা হ'ব, মানে কমচে কম আৰু কৈছোঁ আৰু। কাৰণ এইবাৰ মোৰ লগত কোনো বেকআপ ভেন নাথাকিব, কোনো গাড়ী নাথাকে। মই অকলে মানে চাইকেল থাকিব আৰু মোৰ লাগেজ থাকিব, সেইটো হিচাপত অকলে মই জাৰ্ণি কৰিম। চ' সেইটোত আপোনাৰ মানে একদম ক্ৰছ কাটিং কৰি 15 পৰা 16 লাখ টকামান খৰচা হ'ব। অসমক আপুনি প্ৰসাৰ কৰিব যাব, অসমৰ পৰ্যটনক চৰকাৰৰ ফালৰ পৰা কেনেধৰণৰ সা সুবিধা বা সহযোগিতা পাইছে? হয়, আপোনাৰ 2 দিন আগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ছাৰে মই লগ ধৰিছোঁ আৰু ছাৰে মানে যথেষ্টখিনি মানে মোক ছাপোৰ্ট কৰি আছে আগৰ পৰাই। তো আৰু খুব ভালো লাগিছে। একচুৱেলি ছাৰক মই ইনভাইট কৰিব গৈছিলোঁ কি লাইক যাতে মোৰ ফ্লেগ অফ গুৱাহাটীৰ পৰা ছাৰে অনাৰেবল CM ছাৰে কৰি দিয়ে। তো ছাৰে সেইটোকো কৈছে যে এইটো মই কৰি দিম আৰু লগে লগে মোক 2 লাখৰ এটাও হেল্প কৰিছে। চ' সেইটো মই মানে নোখোজাকেই ছাৰে ইমানখিনি কৰিছে আৰু আছাম টুৰিজিমৰ ফালৰ পৰা মানে যিমানখিনি অফিচিয়েল ছাপোৰ্ট লাগে সিমানখিনি কৰি আছে। তো অভাৰঅল মই ছাপোৰ্ট ভাল পাইছোঁ আৰু যেতিয়া আগন্তুক মোৰ কিবা প্ৰব্লেম থাকে মই ছাৰহঁতৰ লগত শ্বেয়াৰ কৰিম কথাবোৰ, যি মোৰ অবষ্টাকল থাকিব। ইণ্ডিয়ান টুৰিজিমৰ ফালৰ পৰা কিবা সেইটোৰ পৰাও মানে অন প্ৰচেছ চলি আছে এতিয়া, বিকজ ইণ্ডিয়ান টুৰিজিয়ামেই মেইন মোৰ মানে মটো হয়। বিকজ মানে বিদেশত আপোনাৰ মিনিষ্ট্ৰী অফ টুৰিজিয়ামৰে দৰকাৰ পৰিব। চ' তাতে মোৰ এতিয়া ফাইল অন প্ৰচেছ চলি আছে। এতিয়া দেখা যাক কি হয়, তেওঁলোকে কেনেকুৱা কি ৰেছপন্স কৰে। পূৰ্বে আপুনি চাইকেল যাত্ৰা কৰিছে, ক'ত কেনেকৈ কৰিছে? এতিয়াতো মোৰ অলমষ্ট আপোনাৰ 9 বছৰ কি 10 বছৰ হৈ গ'ল। 10 বছৰ মই টোটেল 21,000 কিলোমিটাৰ এতিয়ালৈকে মই চাইক্লিং কৰিছোঁ, মানে ডেইলি প্ৰেক্টিচ লৈ কিনে। তো মোৰ আগৰ লংগেষ্ট ডিষ্টেঞ্চ আছিল আপোনাৰ বেংকক টু গুৱাহাটী। সেইটো মই 35 দিনত কমপ্লিট কৰিছিলোঁ আৰু অলমষ্ট 4,500 কিলোমিটাৰ আছিল আৰু সেইটো আছিল ছেভ দ্য ৰাইনো। আৰু মই যিমান চাইক্লিং আজিলৈকে কৰিছোঁ গোটেইখিনি মোৰ মাতৃভূমি অসমৰ কাৰণেই কৰিছোঁ, যাতে মোৰ চাইক্লিঙৰ দ্বাৰা যদি মোৰ জন্মভূমিৰ মই কিবা এটা মানে কৰিব পাৰোঁ, তো মই ভাবোঁ এইটো মোৰ এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন হয়। চ' সেইটো হয়। নিশ্চয়কৈ মই দেখুৱাইছোঁ এনেদৰে এখন চাইকেল লৈ তেওঁ দেশ বিদেশ ভ্ৰমণ কৰি ফুৰিছে আৰু অসমৰ টুৰিজিমক এইবাৰ তেওঁ প্ৰসাৰ কৰাৰ উদ্দেশ্যে এই যাত্ৰা আৰম্ভ কৰিব আৰু বন্যজন্তু সুৰক্ষা প্ৰদানকে ধৰি বিভিন্ন সজাগতামূলক যাত্ৰা তেওঁ ইতিমধ্যে পূৰ্বে কৰিছে আৰু কলিয়াবৰ আমবাগানৰ ৰাকেশ
বণিকে ইতিমধ্যে কেইবাখনো দেশ এখন ভৰিৰে চাইকেল চলাই তেওঁ সজাগতা সৃষ্টি কৰিছে আৰু এক পথ দুৰ্ঘটনাত তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাইছিল আৰু জীৱন যুদ্ধৰ চেষ্টা অব্যাহত ৰাখিছিল ৰাকেশ বণিকে আৰু কিন্তু দেশ বিদেশ ভ্ৰমণ কৰি এখন ভৰিৰে চাইকেল চলাই তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে আৰু এইবাৰ পুনৰ অসমৰ যি পৰ্যটন ভাৰতৰ পৰ্যটন এইসমূহ প্ৰসাৰৰ উদ্দেশ্যে অহা এপ্ৰিল মাহৰ হয়তো তৃতীয়টো সপ্তাহত তেওঁ মস্কোৰ পৰা চাইকেল যাত্ৰা আৰম্ভ কৰিব আৰু এনেদৰে দেখা গৈছে যে এইগৰাকী পেৰাচাইকেলিষ্টে পুনৰ অসমৰ লগতে ভাৰতৰ পৰ্যটনক প্ৰচাৰৰ উদ্দেশ্যে পুনৰ যাত্ৰা আৰম্ভ কৰিব আৰু মস্কোৰ পৰা যাত্ৰা আৰম্ভ কৰি কেইবাখনো দেশ ভ্ৰমণ কৰি অসমৰ গুৱাহাটীৰ যাত্ৰা শেষ কৰিব আৰু তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে কলিয়াবৰৰ পেৰাচাইকেলিষ্ট ৰাকেশ বণিকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ